নমস্কাৰ আজি 29 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ গোটৰ মহিলাৰ তালিকা ওলালে পৰীক্ষা কৰক আপোনাৰ নাম 1 এপ্ৰিলত একাউণ্টত সোমাব ধন বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25,000 কৈ টকা বাছনিভুক্ত মহিলাৰ নাম ফোন যোগে ঘোষণা কৰিব চৰকাৰে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম 10,000 টকা লাভৰ বাবে উলাল তালিকা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ হাতত মাত্ৰ 72 ঘণ্টা 1 এপ্ৰিলৰ পৰা 6টাকৈ নতুন নিয়মেৰে লাভ কৰিব ৰেচন ফিংগাৰপ্ৰিণ্ট দিয়ে সংগ্ৰহ কৰক ৰচিদ ৰেচন সংগ্ৰহ কৰিয়েই ই-পোষ্ট মেচিনত দিয়ক ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰক প্ৰাপ্য ৰেচন লগত লৈ যাওক ৰেচন কাৰ্ড 1 তাৰিখে পুৱাই যাওক ৰেচনৰ দোকানলৈ আজি এই জানি লওক সকলো নিয়ম ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও বহু নতুন নিয়ম 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ম্যানমাৰৰ দুটাকৈ বৰ ভূঁইকঁপে দিছে ইংগিত কি হ'ব 5:52 বজাত আহিছে 4.3 প্ৰাবল্যৰ আফটাৰ শ্বক ভয়ংকৰ ভূমিকম্পত পবিত্ৰ ঈদৰ প্ৰাক্ষণত তছনছ হৈ পৰিছে সকলো ম্যানমাৰত কেইবাখনো প্ৰদেশত ঘোষণা কৰা হৈছে জৰুৰী অৱস্থা 4:46 বজাত আহিছে প্ৰচুৰ প্ৰাবল্যৰ আফটাৰ শ্বক আহিছে ইটোৰ পিছত সিটোৰ আফটাৰ শ্বক 7.7 আৰু 6.4 প্ৰাবল্যৰ দুটাকৈ বৃহৎ ভূমিকম্প ম্যানমাৰৰ ভূমিকম্পৰ বিগ আপডেট 107 জনৰ সৈতে শোকাবহ ঘটনা 350ৰো অধিক আহত আবদ্ধ শ লোক তাৰ পাছৰ এটা ডাঙৰ খবৰ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক অভিযোগ আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা কানেক্ট চিফ মিনিষ্টাৰ আসাম মুকলি কৰা হ'ল জনতাৰ বাবে চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী চাকৰিয়াললৈ সুখবৰ ডিএ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 2% ডিএ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 53%ৰ পৰা এতিয়া ডিএ হ'বগৈ 55% 2024ৰ জুলাইত অন্তিমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল ডিএ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 48.66 লাখ কৰ্মচাৰীৰ উপকৃত হ'ব 66.55 লাখ পেঞ্চনাৰেও লাভ কৰিব